এমপি আগরলা হাই 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 এমপি আগরলা হাই 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 ঠিকাদার হাই 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 মাটির দুটো তাইও থাকি কি হ'ব এই তলত এই অলপ মাটি ওরে পাথর ওরে আজি ৰাইজে এই দলংখনৰ যি মেৰামতি আৰম্ভ কৰিলে কি ক'ব? দলংখনৰ অৱস্থা আজি 5 বছৰৰ পৰাই আমাৰ বহুতি হালমাৰা বহুতি চৰ মোটামুটি গোৱালপাৰা পূব সমষ্টি বুলিয়ে ক'ব পাৰি। আমাৰ বাঘবৰ সমষ্টিৰ পৰাও মানুহে এইটো দলঙৰ জৰিয়তে অহা যোৱা কৰে, কিন্তু 5 বছৰৰ পৰা বিৰাট কষ্ট ভোগ কৰি আছোঁ। এনেকুৱা ঠিকাদাৰক গভৰ্ণমেণ্টে ঠিকা দিছে, ঠিকাদাৰে সময়মতে কাম নকৰে। আজি বাৰিষাৰ ছিজন, এটা বাইক ইফাল সিফাল হ'ব নোৱাৰে, এটা টমটম ইফাল সিফাল হ'ব নোৱাৰে, এটা মাৰুতি গাড়ী ইফাল সিফাল হ'ব নোৱাৰে। আমাৰ চৰ এলেকাৰ বেমাৰী বহুতি এলেকাৰ বেমাৰী যিমান আছে তেওঁলোকক কান্ধত লৈ পেলাই এইখন দলং নদী পাৰ হ'ব লাগে। আমাৰ বিশেষ অসুবিধা হৈছে, যাৰ কাৰণে আমাৰ বহুতি এলেকাৰ অটো চালকসকলে পিলপিলি চালকসকলে ৰাইজৰ পৰা অলপ চান্দা ভাঙন উঠাই তেওঁলোকে নিজে কাম কৰি আছে। ময়ো ইয়াত সহযোগ কৰি আছোঁ। আমাৰ ইয়াত যিমানবোৰ পাব্লিক আপোনালোকে দেখা পাইছে, গোটেই পাব্লিকে ইয়াত সহযোগ কৰি চান্দা ভাঙন তুলি আমি নিজাববীয়াকৈ কাম কৰি আছোঁ। ঠিকাদাৰৰ কোনো গুৰুত্ব নাই। আমাৰ যিহেতু ধুবুৰী লোকসভাত নতুন সাংসদ নিৰ্বাচিত হ'ল, তেখেতক কি জনাব? মই মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক জনাব বিচাৰিছোঁ, তেওঁ অচিৰেই 2-1 দিনৰ ভিতৰতে ঠিকাদাৰজনৰ লগত খবৰ লওক, কিয় ব্ৰিজৰ কাম এনেকুৱা লিহানগতত কৰি আছে আৰু ৰাইজক কিয় পাৰৰ কাৰণে সুবিধা কৰি দিয়া নাই, খুব কষ্ট ভোগ কৰি আছে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সাংসদ ৰকিবুল হুছেইন মহোদয়ক মই অনুৰোধ জনাইছোঁ, তেওঁ 2-1 দিনতে এইটো খবৰ লৈ ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিব বুলি আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। এইখন ব্ৰিজ যোৱা 5 বছৰ হৈ গ'ল। আপোনাৰ আনুষ্ঠানিকভাৱে আধাৰশিলা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিধায়ক মহোদয়ৰ সবল প্ৰচেষ্টাত আমি ব্ৰিজখন পাইছোঁ, কিন্তু অতি পৰিতাপৰ বিষয়, ব্ৰিজত দুটো মূৰ উঠাই থৈছে আপোনালোকে চাওক। আৰু আমাৰ ৰাইজ ইপাৰ সিপাৰ হওঁতে নাওদি পাৰ হওক আমি 50 টকাকৈ দিব লাগে, কিন্তু ইয়াত ঠিকাদাৰ গোষ্ঠীৰ যিখিনি সিহঁতৰ কৰ্মী আছে, সিহঁতে হ'ল দালাল। সিহঁতে আমাক পাব্লিকক যমজ যন্ত্ৰণা ভুগি আছে। যোৱাকালিও আপোনালোকে চাওক, ইয়াত ভঙা আছে, 2জন মানুহ ইয়াত পৰি পানীত আহত হৈছে। তো আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। ইয়াত আমাৰ 52খন গাঁও আছে, 52খন ৰাইজৰ আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী, বিশেষকৈ আমাৰ বেমাৰীৰ কাৰণে বেছি অসুবিধা। স্কুলীয়া ছাত্ৰ ছাত্ৰী আপোনাৰ আজি 5-6 দিনৰ পৰা স্কুল যাব পৰা নাই, কাৰণ ইয়াত যাতায়াতৰ একো সুব্যৱস্থা নাই। সেয়ে আমাৰ জিলা আয়ুক্ত মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ বহতে হালমাৰা ব্ৰিজখন আমাৰ ৰাইজক ভালকৈ দি আমাৰ যেন মহৎ উপকাৰ কৰে। আৰু সাংসদগৰাকীয়েও বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেওঁ আমাৰ সমষ্টিৰ হয়, তেওঁ সমষ্টিত আহি 2 দিনতে আমাৰ ৰাইজৰ দুৰ্দশা বুজক আৰু আমাৰ ৰাইজৰ যাতায়াতত সুফল কৰি দিয়ক। ব্ৰিজখনৰ দুইফালৰ অৱস্থা হয়, দুইফালৰ অৱস্থা অতি শোচনীয়, মানুহ যাবই নোৱাৰে, ইফাল সিফাল কৰিবই নোৱাৰে। ইয়াত আপুনি চাওক, বৰ্ড আছে, আপোনাৰ বাইক পাৰ হ'লে 50 টকা দিব লাগে, আপোনাৰ চাইকেল পাৰ হ'লে 20 টকা, খালী মানুহ দিব লাগে 10 টকা। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰো আমি পইচা দিব লাগে, নহ'লে ছাত্ৰ ছাত্ৰী পাৰ নকৰে সিহঁতে, কাৰণ ইয়াত যাতায়াতৰ একো সুবিধা নাই। সেয়া অসম চৰকাৰক অনুৰোধ জনাইছোঁ, এমপি আগৰৱালাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৈ তেওঁ ঠিকাদাৰৰ লাইচেন্স কৰ্তন কৰক। বৰ্তমান কি কৰিছে ৰাইজৰ তৰফৰ পৰা? আমি চান্দা ভাঙন উঠাই সকলোৱে ব্ৰিজখন আমি মেৰামতি কৰি আছোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা। দলংখনৰ অৱস্থা আজি 5 বছৰৰ পৰাই আমাৰ বহুতি হালমাৰা বহুতি চৰ মোটামুটি গোৱালপাৰা পূব সমষ্টি বুলিয়ে ক'ব পাৰি। আমাৰ বাঘবৰ সমষ্টিৰ পৰাও মানুহে এইটো দলঙৰ জৰিয়তে অহা যোৱা কৰে, কিন্তু 5 বছৰৰ পৰা বিৰাট কষ্ট ভোগ কৰি আছোঁ।
এনেকুৱা ঠিকাদাৰক গভমেণ্টে ঠিকা দিছে, ঠিকাদাৰে সময়মতে কাম নকৰে। আজি বাৰিষাৰ ছিজন, এটা বাইক ইফাল সিফাল হ'ব নোৱাৰে, এটা টমটম ইফাল সিফাল হ'ব নোৱাৰে, এটা মাৰুতি গাড়ী ইফাল সিফাল হ'ব নোৱাৰে। আমাৰ চৰ এলেকাৰ বেমাৰী, বহুতি এলেকাৰ বেমাৰী যিমান আছে তেওঁলোকক কান্ধত লৈ পেলাই এইখন দলং নদী পাৰ হ'ব লাগে। আমাৰ বিশেষ অসুবিধা হৈছে, যাৰ কাৰণে আমাৰ বহুতি এলেকাৰ অটো চালকসকলে, পিলপিলি চালকসকলে ৰাইজৰ পৰা অলপ চান্দা ভাঙন উঠাই তেওঁলোকে নিজে কাম কৰি আছে। ময়ো ইয়াত সহযোগ কৰি আছোঁ। আমাৰ ইয়াত যিমানবোৰ পাব্লিক আপোনালোকে দেখা পাইছে, গোটেই পাব্লিকে ইয়াত সহযোগ কৰি চান্দা ভাঙন তুলি আমি নিজাববীয়াকৈ কাম কৰি আছোঁ। ঠিকাদাৰৰ কোনো গুৰুত্ব নাই, যাৰ কাৰণে আমি ৰাইজে চান্দা ভাঙন তুলি ৰাইজৰ সহযোগত আমি ডেকা ল'ৰাসকলে ব্ৰিজৰ কামখিনি আমি নিজে মেৰামতি কৰি আছোঁ। যিহেতু ধুবুৰী লোকসভাত নতুন মানে সাংসদ নিৰ্বাচিত হ'ল, তেখেতক কি জনাব? মই মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক জনাব বিচাৰিছোঁ, তেওঁ অচিৰেই 2-1 দিনৰ ভিতৰতে ঠিকাদাৰজনৰ লগত খবৰ লওক, কিয় ব্ৰিজৰ কাম এনেকুৱা লিহাম গতিত কৰি আছে আৰু ৰাইজক কিয় পাৰৰ কাৰণে সুবিধা কৰি দিয়া নাই, খুব কষ্ট ভোগ কৰি আছে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সাংসদ ৰকিবুল হুছেইন মহোদয়ক মই অনুৰোধ জনাইছোঁ, তেওঁ 2-1 দিনতে এইটো খবৰ লৈ ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিব বুলি আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ।